नागांव से पीयूष हजारिका जी, जोरहट से सुशांता बुरागोहन जी, सिलचर से डॉक्टर राजदीप रॉय जी, करीमगंज से मिशन रंजन दास जी और गुवाहाटी से जयंता मल्ला बरुआ जी, ये सब राष्ट्रीय परिषद के सदस्य होंगे। मित्रों, मैं अपनी बात समाप्त करने से पूर्व एक बार फिर दिलीप सैकिया जी और सभी नेशनल काउंसिल के मेंबर्स लोकप्रिय फैसले किए गए, जिन योजनाओं को केंद्र सरकार की योजनाओं को तन्मयता और तत्परता के साथ में धरातल पर उतारा गया, राज्य सरकार की योजनाओं को लोक जीवन को समृद्ध करने के लिए, उनके जीवन में परिवर्तन लाने के लिए, इस असम प्रदेश में शांति, कानून व्यवस्था और नई आर्थिक महाशक्ति असम को बनाने के लिए जिस तरह से काम किया गया है, उस काम का प्रतिशत आने वाले चुनाव में मिले, इसके लिए हम सबको पूरी ताकत के साथ में एक होकर के, एक राय, एक मन, कहीं कोई हवा भी हम कार्यकर्ताओं के बीच में से न निकल जाए, इस लक्ष्य के साथ में, इस भाव के साथ में जुट जाने की आवश्यकता है। आप सबका ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নাম, আৰু এয়া আনুষ্ঠানিকতা ইতিমধ্যে সম্পন্ন হৈছে আনুষ্ঠানিকতা। ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়াক দায়িত্ব দিয়া হৈছে। আকৌ জনাইছো এই মুহূৰ্তত সাংসদ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ঘোষণা কৰিলে গজেন্দ্ৰ সিং শেখাৱতে। বিশেষ অনুষ্ঠান এই মুহূৰ্তত অনুষ্ঠিত হৈছে বাজপেয়ী ভৱনত। ৰাষ্ট্ৰীয় কেইবাগৰাকীও বিজেপিৰ নেতা সহিতে মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে। প্ৰতিগৰাকী মন্ত্ৰী বিধায়কৰ উপস্থিতিত বাজপেয়ী ভৱনত ঘোষণা কৰা হৈছে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি দিলীপ শইকীয়া। আনুষ্ঠানিক পত্ৰ এয়া গ্ৰহণ কৰিছে গজেন্দ্ৰ সিং শেখাৱতৰ পৰা। এয়া মান্য দিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি, প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সন্মানীয় সাংসদ, যিয়ে একদম তৃণমূল পৰ্যায়ৰ পৰা আহি পেলাই আজি ৰাজ্যিকৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছে, মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, মান্য ভৱেশ কলিতা ডাঙৰীয়া, মান্য মুখ্যমন্ত্ৰী মহোদয়, মৰ্চাৰ ৰাজ্যিক সভাপতি, প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সন্মানীয় সাংসদ, যিয়ে একদম তৃণমূল পৰ্যায়ৰ পৰা আহি পেলাই আজি ৰাজ্যিকৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছে, মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, মান্য ভৱেশ কলিতা ডাঙৰীয়া, মান্য মুখ্যমন্ত্ৰী মহোদয়, মই মান্য দিলীপ শইকীয়া ডাঙৰীয়াক এতিয়া আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক আদৰণি জনাইছে। জেপি নাড্ডা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। এয়া মান্য ৰাজ্যিক সভা, মান্য ভৱেশ কলিতা ডাঙৰীয়াই মান্য ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক এই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ এই যি পতাকা, এই পতাকা আমাৰ ত্যাগৰ প্ৰতীক, এই পতাকা তেখেতক হস্তান্তৰ কৰিছে। সকলোকে এটা বিশাল হাত চাপৰি থিয় হৈ পেলাই এটা হাত চাপৰিয়ে মান্য দিলীপ শইকীয়া ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। বলো 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 ভাৰত মাতা কি বন্দে 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 भारत माता के। बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद। মই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত